আছিল যদি ভাবিও লয় তেতিয়াই বৰতটো ঔ হৰি ঔ ৰাম ভাঙি গ'ল। সেইকাৰণে কলিযুগৰ মানুহৰ কাৰণে একেবাৰে সহজ সুলভ ধৰ্ম ভক্তি ধৰ্মটো ভগৱানে আমাক দিছে। ভকতি পৰম পন্থ দিলু পৰিচ্ছেদ নাহিকে উত্তম গতি ভকতিত পৰে নিত্যে কহু ভকতিহে মুখ বৈশ্য কৰে। এতিয়া ভকতি কি বস্তু, লিকুইড বস্তু নে জুলীয়া বস্তু নে গোটা বস্তু এইটো জানিব লাগিব। ঔ হৰি ভকতি কি বস্তু হয়নে বাৰু? তাৰমানে চা ভক্তি প্ৰেম ৰূপা, ভক্তি প্ৰেম, ভক্তি ভগৱন্তৰ প্ৰতি অনুৰাগ। নাৰদস্তু তদৰ্পিতা খিলাচাৰ্তা তদ বিস্মৰণে ব্যাকুলতি। ভগৱান কৃষ্ণক নাৰদ ভক্তি সূত্ৰত নাৰদে কৈছে মুনিসকলক, হে মুনিসকল ভক্তি প্ৰেম ৰূপ আৰু ভক্তি ভগৱন্তৰ প্ৰতি অনুৰাগ সুদৃঢ় বিশ্বাস যিসকলে ভগৱন্তৰ প্ৰতি স্নেহ কৰি ভগৱন্তৰ কথাকে শ্ৰৱণ আৰু কীৰ্তন কৰি থাকে আৰু ভগৱন্তক পাবৰ কাৰণে যাৰ হৃদয় ব্যাকুল হৈ থাকে সেইটোকেহে ভক্তি বুলি কোৱা হৈছে। ঔ হৰি ভগৱন্তক পাবৰ কাৰণে আমাৰ আপোনাৰ হৃদয়টো ব্যাকুল হ'ব লাগে। সেইকাৰণে ইয়াতে অকণমান কৈছে, এতিয়া আমাৰ আইসকলে চাব ভাগৱতৰ যেতিয়া শোভাযাত্ৰাত যায় তেতিয়া আইসকলে ভাগৱতৰ পিছে পিছে যায়। কি গাই গাই যায় বাৰু? সকলোৱে গাব, অকণমান বজাব লাগিব তালযোৰ, সকলোৱে ধৰিব। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰিয়ে রাম জয় নাম রখে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতৰ নদী হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে হরি নাম রখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে রাম শ্রীমন্ত শঙ্করে পার ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে রাম গোবিন্দর প্রেম অমৃতর নদী বহে বৈকুণ্ঠৰ পহৰায়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে রাম সারি পুরুষার্থ তাহার নিজরা
হরি নামে মূল ধারা হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে হরি ভক্তি দান দিয়া জগত তারিলা সংসার কিন্তু জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হেনয় কৃপালু শঙ্কর বিনাই নাই নাই আর বন্ধু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হরি ভকতির পাতিলন্ত হাত শঙ্করে জগত গুরি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম নাম রত্ন বেহায় জগতে চলয় বৈকুণ্ঠপুরী জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি শ্রীমন্ত শঙ্কর হরি ভকতর জানা যেন কল্পতরু জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি তান্ত বিনাই নাই 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 আমার পরম গুরু জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম রাম 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 হরি রাম ভোলা হবে হরি হরি গুণ নাম হে হরি নক অনাচারি বুলি নকৰিবা পৰি হৰা হৰি রাম 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 হরি রাম ভোলা হবে হৰি গুণ নাম কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম হৰি ৰাম রাম 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 হরি রাম ভোলা ভগত হবে হরি গুণ নাম ৰাম ভকতৰ সংগ সদানো কুচুত মুখে তোৱা গুণ নাম হৰি ৰাম রাম হরি রাম ভোলা ভকত হবে হরি গুণ নাম ও ভোলা ভকত হবে হরি গুণ নাম ভোলা ভগত হবে হরি গুণ নাম রাম জয় জয় কিয়ে জয় জয় হরি গোপাল গোবিন্দ ৰাম কৃষ্ণ আইসকলে একেবাৰে ভাগৱতৰ পিছে পিছে যেতিয়া প্ৰেম ভক্তিৰে এনেকুৱা গীতবিলাক গাই গাই যায় ভগৱন্তৰ নাম গুণ গাই গাই যায় তেতিয়া আইগৰাকীৰ চাব চাদৰটো মাটিত চুচৰি চুচৰি যায় ক'বই নোৱাৰে আইগৰাকী হয়নে বাৰু কোনোবা এজন বাপে কয় অ আই প্ৰভু আপুনি চাদৰ ভাগ উঠাই অ কৃষ্ণ 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 পাহৰি যায় হয়নে সেইটো হৈছে প্ৰেম ভগৱান কৃষ্ণই কৈছে হে উদ্ধৱ হে ৰাম প্ৰেম ভকতিৰ চিহ্ন এ শুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে হৰি হৰি কোৱাৰ লগে লগে নিজে নিজে চকু পানী ওলাম আপোনালোকৰ গুৰু আসনত যেতিয়া আপুনি যায় গুৰু সেৱা যেতিয়া কৰে
আসনত বহি থকাৰ লগে লগে আপোনালোকৰ নিজে নিজে কেতিয়াবা চকুৰ পানী ওলাই চাবচোন নিজে নিজে ওলাই নে ভগৱন্তৰ ওচৰত বহি থাকিলে প্ৰাৰ্থনা এভাগ গালে ওলাই নে আপোনালোকৰ ওলাই নিশ্চয় ওলাই সেইকাৰণে ভগৱান কৃষ্ণই কৈছে প্ৰেম ভকতিৰ চিহ্ন শুনিও ধব হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰয়ে মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈলা শীত প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী কতো হাসৈ কতো কান্দৈ অমুক প্ৰিয় মানি এ ৰাম লাজ এৰি গাৱৈ গীত হে নাচৈ আনন্দত জগত পবিত্ৰ কৰে এহে ভকতে মুক লাগি যাৰ মনে প্ৰেম উপজিলা নেৰু তাৰ হৃদয়ক বোলে সখী সৰ্বক্ষণ তেওঁৰ হৃদয়টো ভগৱান এৰি নিদিয়ে গতিকে আপোনালোকৰ হৃদয়ত ভগৱানক বন্দী কৰিব পাৰে গোপীসকলে ভগৱান কৃষ্ণক বন্দী কৰিছিলে হৃদয়ত বান্ধি ল'লে প্ৰেম জড়ি দে প্ৰেম জড়ি গতিকে ভগৱন্ত প্ৰেম ৰূপা সেইকাৰণে গোপীসকলৰ ভক্তিটো উচ্চ কোটিৰ ভক্তি বুলি ঘোষণা কৰা হৈছে কৃপালু বাপাই সমস্ত আমি গাড়ীৰ পিছফালে লিখা থাকে নহয় আকৌ আহিম বুলি হয়নে বাৰু আমি আপোনালোকৰ মাজত আকৌ আহিম আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক আমি এতিয়া আমাৰ ব্যাখ্যাৰ আসনটো আমি বাপজনক দিছোঁ আপে অকণমান ব্যাখ্যা কৰি আপোনালোকক শ্ৰৱণ দিয়াব তাৰপিছত আকৌ পুনৰ আমি আপোনালোকক সেই প্ৰেম ভক্তিৰে ভগৱন্ত কোৱা কথাবিলাক আমি আগবঢ়াম কৃষ্ণ জয় গুৰু কৃষ্ণ ভক্তি ভাজন বৈকুণ্ঠত সমবেত হৈ থকা ভাগৱত প্ৰেমিক বাপাই সমস্ত সঁচাকৈ কৃষ্ণ ভক্তি কৃষ্ণ সংস্কৃতি নাম সৰোবৰত আপোনাসৱ সবাৰে জীপাল হৈ আছে সবাৰো চৰণলৈ হৰ্ষধ্ব প্ৰণিপাত জনালোঁ সন্মানীয় তাঁতী বাপে আপোনাসৱক ভাগৱতৰ ৰস অমৃত নিজৰা পান কৰাইছে আপোনাসৱে সেই ভক্তি স্বৰূপতেই সকলোৱে বুৰ মাৰি স্নান কৰি আছে আৰু তেওঁ পাছে পাছে আমিও আপোনাসৱৰ মাজলৈ আগবাঢ়িছোঁ যে যিজন কৃষ্ণ আদিও নাই অন্ত নাই যিজন পৰম ব্ৰহ্ম সেই দেৱ নাৰায়ণে তাৰাৰ একান্ত পৰম ভকত উদ্ধৱ মহন্তক নানা ভক্তি তত্ত্বৰ মাজেদি এই জ্ঞানসমূহ দি আহিছে আৰু এই জ্ঞানখিনিসমূহৰ মাজতে তেওঁ কৈছে যে ভকতিত পৰে আন নজানো সখী হেন শুনি উদ্ধৱে মুচিলা মুখ আখি যে তেনেকুৱা ভক্তিৰ কথা বাদে আমি আন কথা একো বুজি নাপাওঁ বুলি সখী বুলি কৃষ্ণই উদ্ধৱলৈ চাইছে আৰু সেই উদ্ধৱে কি কৰিছে কৃষ্ণৰ যি অমৃতময় কথা এই কথাখিনি উপদেশখিনি শুনোতে চকু পানী দুই ধাৰে বৈ যাব ধৰিলে আৰু তেওঁ চকু পানীখিনি উদ্ধৱে মোহাৰি লৈ কৈছে কৃষ্ণৰ চৰণ চাই তেজীয়া নিশ্বাস কৃষ্ণৰ চৰণলৈ চাই বৰ দীঘলকৈ উশাহ এটা লৈছে হুমনিয়া এটা কাঢ়িছে আৰু গদ গদ বাক্যে বলিলন্ত লাখে লাখ কপা কপা মাতেৰে কান্দি কান্দি উদ্ধৱ মহন্তই ক'বলৈ আগবাঢ়িছে হে প্ৰাণবন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই হে প্ৰাণবন্ধু কৃষ্ণ তুমি এটা কথা আমাক বুজাই দিয়ক যে ঋষিসকলৰ যে একমত নাই তেওঁলোকৰ মতটো প্ৰত্যেকে বেলেগ বেলেগ আৰু সেইকাৰণেই কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি কোনোবাজন ঋষিয়ে কয় বোলে কৰ্মতে শ্ৰেষ্ঠ আৰু কোনোবাজন ঋষিয়ে কৈছে যে জ্ঞানেহে গতি পায়
তোমাতো সন্মত পথ কেৱল ভকতি। আৰু তুমি যে কৈছা যে মুখ্য পথটো হৈছে ভকতি পথ, এই ভকতি পথদিয়েই জীৱ সমস্ত মানৱসকলে এক কৃষ্ণৰ চৰণত গতি পায়। সেয়েহে একে বেদে বাক্য কিয় ভৈলমতী বেদ, যে কিংকৰ কেশৱ সংশয় কৰাছে, একেই কৃষ্ণ বেদৰ বাক্য, আৰু তাতেনো বিভাজনবিলাক কিয় হ'ব লাগে হে কেশৱ? গতিকে মোৰ মনৰ যিটো সংশয়, এই সংশয়টো আপুনি দূৰ কৰিব লাগিব। অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজন, তুমি অনাদি অনন্ত, তুমি শান্তিপ্ৰিয়, যে জীৱশ্ৰেষ্ঠ মানৱসকলৰ আত্মাস্বৰূপ পৰম ব্ৰহ্মস্বৰূপ, যে পাৰিচ্ছেদ দাতা তুমি বিনে নাহি আন। আৰু তুমি এই সমস্ত উপদেশ দাতা আৰু সমস্ত তুমি পৰিচয় দাতা, আৰু তোমাৰ বাদে আমাৰ কোনো আন হ'ব নোৱাৰে। সেইকাৰণেই উদ্ধৱে কান্দি কান্দি কৃষ্ণক এই কথাখিনি কোৱাত এতিয়া কৃষ্ণই কৈছে এনেধৰণে, মাধৱে বুলন্ত সখী শুনি প্ৰথমে ব্ৰহ্মা কৰিলাহ ঋষি, পাছে জানিলন্ত বেদ সবে সপ্ত ঋষি। কৃষ্ণ উদ্ধৱৰ কথাখিনি সুন্দৰভাৱে কৃষ্ণই জনাত কৃষ্ণই এতিয়া ক'বলৈ আগবাঢ়িলে, মাধৱে বুলন্ত সখী কোনেও সিদ্ধান্ত, তুমি যিটো বিচাৰিছা তাৰ সিদ্ধান্তটো মই তোমাক দিবলৈ ওলাইছোঁ সেই উদ্ধৱ। কাৰণ তুমি মোৰ একান্ত পৰম ভক্ত, কাৰণ তোমাৰ অবিহনে মোৰ কোনো হ'ব নোৱাৰে। ভকতেহে মোৰ হৃদি জানিবানি ছয়, ভকত জনৰ জানা আমি সেই হৃদয়। কাৰণ ভাগৱত দশম স্কন্ধত স্বয়ং কৃষ্ণই উদ্ধৱক এই সিদ্ধান্তটো দিছে, তোমাৰ হৃদয়তে মই থাকোঁ, তোমাৰ হৃদয় এৰি মই কেতিয়াও আঁতৰি আহিব নোৱাৰোঁ। কাৰণ এই সবাতো অধিক মোৰ তুমি প্ৰিয়তম, নাহি আন বান্ধৱ ধব তুমি খন। তুমি মোৰ প্ৰিয়, তুমি মই একান্ত সুহৃদৰ বান্ধৱ, তোমাক থাকি মোৰ কোনো হ'ব নোৱাৰে। সেইকাৰণে উদ্ধৱ, পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী, কহিলো ব্ৰহ্মাতো মই উদ্ধাৰি আনি। যে পূৰ্বতে বেদসমূহ সমস্ত নষ্ট হৈ গ'ল, কাৰণ সমুদ্ৰ জলৰ মাজত সেই বেদবিলাক আছিল। আৰু মই কি কৰিলোঁ, মৎস্যৰূপে অৱতাৰ ভৈলে প্ৰথমত, উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। যে মৎস্যৰূপ ধাৰণ কৰি এই বেদসমূহ উদ্ধাৰ কৰি আনি মই ব্ৰহ্মাক অৰ্পণ কৰিলোঁ। আৰু ব্ৰহ্মা আগত এই সমস্ত তত্ত্ব কথাখিনি ব্যক্ত কৰিলোঁ। বেদে যেন কয় তাক শুনা প্ৰাণ সখী। বেদে কি কয় জানানে? তোমাক মই কওঁ, তুমি শুনা সখী। হে সখী, মায়াময়ী বেদ ধৰ্ম সবাক উপেক্ষী, কেৱলে আমাতো মাত্ৰ লৈবেক শৰণ, হৈবেক কৰ্মমল তেজেই তেবেকে প্ৰসন্ন। বেদে এটাই কথাই কৈছে, মোতে ভজা
মোতেই শৰণ লোৱা, মোতেই তোমালোকে চিত অৰ্পণ কৰি কৰ্ম কৰা। আৰু সেইষাৰ কথাকেই গীতা শেষত কৃষ্ণই অৰ্জুনৰ আগত কৈছিল, আৰু ভাগৱতৰ দশম স্কন্ধত কৃষ্ণ গোসাঁই উদ্ধৱ মহন্তক কৈছিল, হে উদ্ধৱ, তুমি যে মোতে শৰণ ল'ব লাগিব, শৰণৰ তত্ত্বটো এনেধৰণেই হ'ব লাগিব। এৰা শুনিও কহৰ বজন, শুনিও কহৰ বজন কৃষ্ণৰ চৰিত, অ আতপৰে আন পুণ্য নাহিকে কলিত, অ শুনা সভাসদ পদ ভাগৱত, এই কথা কৈলা কৃষ্ণে গীতাৰ অন্তত, আন ধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ়ৰ বিশ্বাসে সখী লৈও মাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিস্তাৰ, অৰ্জুনতো গীতাতক তহন্ত হৰি তত, ঈশ্বৰ কৃষ্ণৰ গুণ শুনা সৰ্বমত, চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰি কেশে কৰে সবে সমস্ত শাস্ত্ৰত। গতিকে সমস্ত বেদ বেদান্ত সমস্ত তত্ত্ব কৃষ্ণই শ্ৰেষ্ঠ বুলি সিদ্ধান্ত দিছে। হে সখী, তোমাক মই কলো এই সমস্ত তত্ত্ব, পিছে এটা কথা সখী, শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যাই, ধৰ্ম অৰ্থ কাম মোক্ষ সবে ইয়াতে পাই, ব্ৰহ্মাই পাৰ্থিলা পৃথিৱীৰ দেখি তাক, লৈলা দৈৱ কিৰ উদৰত হৰি বাস, ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুবৰ্গৰ সাধনাৰ ফলত যে আমাৰ বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰে, সেইকাৰণে হে বাপাইসকল, আমি নাম গাব জানিলেই নহ'ব, নাম শুনিলেও নহ'ব, কিন্তু আমাক কৰিব লাগিব কোনটো? ভাই মুখে বোলাৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আৰু একেটা কথাকে প্ৰহ্লাদ চৰিত্ৰত নৃসিংহই প্ৰহ্লাদক কৈছে, প্ৰহ্লাদ বৈষ্ণৱ সদায় শুনিবা মোৰ কথা, মোৰ ৰূপ হৃদয়ত চিন্তিবা সৰ্বথা, কীৰ্তনে পলাইবে পাপছয়, ভোগভুঞ্জি পুণ্যক্ষয় ক্ষয়। এতিয়া আমি নাম গাব লাগিব, নাম গোৱা সময়টোত ভগৱন্তৰ ৰূপটো হৃদয়লৈ আনিব লাগিব।
ভগৱন্তৰ চৰণৰ পৰা মস্তকলৈ, মস্তকৰ পৰা চৰণলৈ ৰূপ ধ্যান কৰি আমি নাম গাব লাগিব। আৰু কি কৰিব লাগিব? গৃহৰ আচাৰ ধৰ্ম সততে পালন কৰিব লাগিব। যিখন গৃহত নাথাকিব আচাৰ ধৰ্ম, সেহি গৃহে পাপ হয় পৰ্বত আকাৰ। ভাগৱত দ্বাদশ স্কন্ধত গুৰুজনাই সিদ্ধান্ত দিছে। আচাৰ ধৰ্ম, নিত্য নৈমিত্তিকন সদাচাৰ, এইখিনি থাকিব লাগিব। আৰু নিজৰ আচৰণখিনি থাকিব লাগিব। আৰু ভক্তি, সেইখিনিৰ দ্বাৰাই ভক্তিত উপজিব বুলি কৈছে। এতিয়া কৃষ্ণই কৈছে উদ্ধৱক যে ভকতি নকৰিলে মোৰ চৰণত গতি হ'ব নোৱাৰা। উদাহৰণ কি জানেনে? গুৰুজনাৰ দিনত এই কুৰুলা বাহৈ আটাৰ গৃহত নাম সেৱা হৈছিল। এগৰাকী বাটৰুৱা আয়ে নামৰ ধ্বনি শুনি সেইখন গৃহলৈ গ'ল। গৃহখনলৈ গ'ল, নামৰ অন্তত শৰাই বিসৰ্জন হ'ল, মাহ প্ৰসাদ ভাগ আহিলে। আৰু সেই আইগৰাকীক প্ৰসাদৰ ভাগ এটা দিলে। তেতিয়া আইগৰাকীয়ে কৈছে, আপোনালোকৰ ইয়াত থকা সমস্তজনে ভকত, আপোনালোক ভকত ভাগৱত, কিন্তু আপোনালোকৰ ভকতি নাইকিয়া প্ৰসাদ হ'লে আমি গ্ৰহণ কৰিব নোৱাৰো। এয়া প্ৰসাদ লৈ যাওক। আইগৰাকীয়ে প্ৰসাদ নোখোৱাকে সেই ভকত সংগ ত্যাগ কৰি তেওঁ নিজৰ স্থানলৈ গুচি গ'ল। পিছদিনাখনি গুৰুজনাৰ ওচৰত নিবেদন জনাই আটাসমূহে, কুৰুলা বাহৈ, জয়ন্ত আটা ইত্যাদি ইত্যাদি সেই আটাসকলে গুৰুজনাৰ ওচৰত সেৱা নিবেদন কৰি ক'লে, যোৱাকালি নামখাৱত এগৰাকী পোহাৰী অৰ্থাৎ বাটৰুৱাই যে আমাক সকলোকে ভকত বুলি ক'লে, ভকতি নাইকিয়া প্ৰসাদ গ্ৰহণ নকৰোঁ বুলি ক'লে, তেওঁ প্ৰসাদ নাখালে, গুচি গ'ল। এতিয়া ভকতিনো কি বাপ কৃপালো, দয়া কৰি কওকচোন আমাক। তেতিয়া গুৰুজনাই ক'লে, ভকতি তত্ত্বৰ ৰহস্যটো মই নেজানো ইয়াৰ উত্তৰ দিবলৈ। মাধৱ আজি গৃহতে আছে, মাধৱেহে উত্তৰটো দিব। মাধৱৰ ঘৰলৈকে যাওকচোন। আটাসকল গ'ল মাধৱৰ ঘৰলৈ। মাধৱে দেখা পাইছে যে ভকত আহিছে আমাৰ ঘৰলৈ। দেখা পোৱাৰ লগে লগে সৰ্বপ্ৰথমে ভকতক ক'ত বহুৱাব, প্ৰথম জেগাডোখৰ নিক কৰি লৈছে। মোচা কোচা কৰি, লিপা কোচা কৰি তাতে আসন পাৰি থয়। ভকত দেখিলে বোলে 4জন আহিছে, 4জনৰ কাৰণে 4খন আসন পাৰি। তাৰপিছত এটা বাল্টিনত পানী লৈ আনিলে, আৰু এখন পিয়া লৈ আনিলে, এটা মগ লৈ আনিলে, আৰু মুখ প্ৰসলন কৰিবৰ কাৰণে এটা পাত্ৰত পানী এক্সট্ৰাকৈ আনিলে। পাদ্য আৰু অগ্ধয়। পাদ্য মানে পদ প্ৰসলন কৰা, অগ্ধ মানে মুখ প্ৰসলন কৰা। আৰু পিয়া আকৌ আমি নিজে ব্যৱহাৰ কৰা পিয়া থাকিলে নহ'ব। পিয়া আমাৰ ভকত পদ প্ৰসলন কৰা পিয়াখন গুৰু গৃহত থৈ দিব লাগে, হাত দিলেই পোৱাকে বাহিৰৰ পৰা। সেইখন পিয়া তাত থাকিব লাগে। সেই পিয়াখন আনি ভকতক 4জনক পদ প্ৰসলন কৰিলে, মুখ প্ৰসলন কৰিলে, ধূপ ধুনাই সুমণ্ডিত কৰি ভিতৰলৈ লৈ গ'ল। এতিয়া ভকতজন আহিলে, ভকতজনক এতিয়া প্ৰথম কোনটো কৰিব লাগিব সেৱা? পানীয়ে প্ৰাণ, প্ৰাণীয়ে বায়ু। ইমান দূৰ অতিক্ৰম কৰি আহিছে, তেওঁ অন্তকন্ত ভকতসকলক শুকাই আহিছে। কি কৰিব লাগিব? হাতী খুজীয়া বাতি, কাঁহৰ বাতি এবাতি এবাতি পানী দিছে খাব। পানী খালে। খোৱাৰ পিছত ধূপ ধূনা সুমণ্ডিত কৰি গুৰু স্মৰণ কৰি প্ৰাৰ্থনা আৰম্ভ কৰিলে। আজি মোৰ গৃহ, আজি মোৰ গৃহ তীৰ্থটো অধিক, প্ৰবিত ভৈলাও শেষ, যিহেতু খাই খাতে
জগতৰ গুৰু আপুনি ভৈলা প্ৰবেশ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো পাই ঝিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জোৱাই কৰিতে হৰি জোৱাই। বিশেষ আজি আমাৰ গৃহত আপোনাসৱ দেৱৰো দুৰ্লভ। আপোনাসৱৰ পদধূলিয়ে সুবৈকুণ্ঠত পৰিণত কৰিছে। সেই আতাসৱ আপোনাসৱে বক্তব্য কৰক যে আপোনাসৱ আগমনৰ অভিপ্ৰায় কি কওকচোন দয়া কৰি। তেতিয়া কথাষাৰ আগবঢ়াই দিলে, যোৱাকালি আমাৰ ঘৰত নাম সেৱা হৈছিল। নামত বহুতো ভকত আহিছিল আৰু এগৰাকী বাটৰুৱা আই আমাৰ ঘৰত উপস্থিত হ'ল। প্ৰসাদ ভাগ কৰাৰ সময়ত প্ৰসাদৰ ভাগ এটা দিয়াত তেখেতে ক'লে, আপোনালোক ইয়াত সমস্ত ব্ৰহ্মময় কৃষ্ণময় মহাভকত আপোনাসৱ ভাগৱত, আপোনাসৱ সকলো যেতিয়া ভকত ভকতি নাইকিয়া প্ৰসাদ গ্ৰহণ নকৰোঁ বুলি আইগৰাকীয়ে প্ৰসাদ নোখোৱাকৈ গুচি গ'ল। গুৰুজনাক সোধাত গুৰুজনাই এই ভকতিনো কি, আমি যে সকলোৱে ভকত, ভকতিনো কি, এই ভকতি তত্ত্বটো গুৰুজনাই আপোনাৰ দ্বাৰাই ক'ব বুলি পঠালে, দয়া কৰি কওকচোন। তেতিয়া কান্দি কান্দি কাকুতিৰ প্ৰাৰ্থনাৰ দ্বাৰাই যে মহাপুৰুষ মাধৱদেৱে আতাসকলক সেৱা জনালে। ভকতি মিনতি প্ৰণতি নাজানো হৰি হে মোত পৰে জ্ঞান শূন্যহি নমতি নাই ৰাম ৰাম। তুমি প্ৰভু কৃপা ৰখেৰ সাগৰ হৰি দিও মুকটোৱা পদ ইয়াতলে ঠাই ৰাম ৰাম। দিও মুকটোৱা পদ ছায়াতলে ঠাই ৰাম ৰাম। কৃষ্ণ আতাসৱ এই ভকতি তত্ত্বৰ উদ্দেশ্যে আমি একোৱেই নাজানো, আমি মহামূৰ্খ অজ্ঞান। গুৰুজনাই কৃপালু গুৰুজনাই জানেই, জানি আমাসৱক আকৌ পৰীক্ষা কৰিছে। দয়া কৰি গুৰুজনাৰ ওচৰলৈকে যাওক, তেৰাই আপোনাসৱক উত্তৰ দি কৃতাৰ্থ কৰিব। তেন্তে আমি মেলানিয়াহে মাগিলোঁ আৰু। আতাসকল আগবাঢ়িছে আৰু মাধৱে কান্দি 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 বহুত দূৰলৈকে আগবঢ়াই থবলৈ গৈছে। কাৰণ দেৱোতো তীৰ্থটো ভকতে বৰ, ভকতক ভজিলে গৈছে কৰ্মজাৰ।
ভকতত থাকি শ্ৰেষ্ঠ কোনো হ'ব নোৱাৰে। কৃষ্ণত থাকিও কৃষ্ণও শ্ৰেষ্ঠ হ'ব নোৱাৰে ভকতত থাকি। সেইকাৰণে ভকতৰ তত্ত্বটো মহাপুৰুষ মাধৱদেৱে বুজি পাইছে। সেইকাৰণে ভকতক বহুত দূৰলৈকে কান্দি কান্দি থবলৈ আগবঢ়াবলৈ গ'ল আৰু চকুৱে ৰিণিকি দেখালৈকে তেওঁ তাৰ পৰা অহা নাই, চায়ে আছে। আৰু তেৰা সমস্ত মাধৱৰ প্ৰতি যিটো সপ্ৰেম, এই সপ্ৰেমটো পোৱাৰ লগে লগে তেওঁলোকো উলটি চাই গৈয়ে আছে। সদুৰ শেষত আটাসকলে মাধৱক এৰি থৈ গুৰুজনাৰ ওচৰ পালেগৈ। গুৰুজনাৰ ওচৰত সেৱা কৰি ক'লে, বাপ কৃপালু, উত্তৰভাগ আপোনাকে দিবলৈ কৈছে, ভকতিনো কাক বোলে? গতিকে দয়া কৰি আমাক কৃপা কৰক। মাধৱেনো কি কৰিলে কওকচোন? এই মাধৱে কৰা নিয়মখিনি সমস্ত গুৰুজনাৰ আগত বিৱৰি ক'লে। যোৱাৰ লগে লগে দেৱৰো দুৰ্লভ ভগৱন্তই যেন তেওঁলোকৰ ঘৰলৈ আহিছে। অহাৰ লগে লগে পদূলিৰ মূৰতে পদ প্ৰক্ষালন কৰি, মুখ প্ৰক্ষালন কৰাই, ধূপ ধুনাই সুমণ্ডিত কৰি, আসনে ভূষণে সুমণ্ডিত কৰি, নানা ভক্তিৰ ৰসত প্ৰাৰ্থনা জনাই কান্দি কান্দি তেওঁ সেৱা জনাইছে। আৰু আমি তেখেতক ভগৱতী তত্ত্ব কোৱা কথাত তেওঁ বোলে আপোনাক ওচৰলৈকে পঠাই দিছে। সেই ভকতি সেয়াহে। সেই পোহাৰীগৰাকী আপোনালোকৰ ঘৰলৈ গৈছিলে, আপোনালোকক কোনোবা এজন ভকতে সেৱা ভাৱ কৰিছিলে নি বাৰু? নাই কৰা। মাত এষাৰ মাতিছিলে? নাই মাতা। তাৰপিছত আসন এখন বহিবলৈ দিয়া হৈছিলে নে? নাই দিয়া। কাৰণ তেওঁ কাপোৰ কানিখিনি লেতেৰা যে, তাৰমানে দেখি বেয়া পালে ন। গতিকে আপোনাসৱে যদি তেওঁক বহিবলৈ আসন এখন দিলেহেঁতেন, সেৱা ভাগ কৰিলেহেঁতেন, সেইটো মই নথকা জেগা ক'তো নাই। সমস্ত ভূততে ব্যাপী আছো মই, বুদ্ধি কৰি কুকুৰ চিগাল গদৰ ভৰুৱা মাৰাম, সবাকো কৰিবা প্ৰণাম। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টিয়ে কতুল। কৃষ্ণই উদ্ধৱক সাক্ষাতত ভাগৱতৰ দশম স্কন্ধত এই কথাটো সিদ্ধান্ত দিলে। কিন্তু উদ্ধৱক এটা কথা কৈছে আকৌ, উদ্ধৱ এটা কথা কেতিয়াও তুমি নাপাহৰিবা। কোনটো জানানে? নিচত পণ্ডিত কাক বোলে তুমি জানানে? বোলে নাজানো নহয়। তেন্তে শুনা, এই ৰাম নিচতো সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকে খে পণ্ডিত লয়াখাৰ বাজান। হয়নে বাৰু? নিচত মানে একেবাৰে দৰিদ্ৰ দুখীয়া, কাপোৰ কানি ফটা চিতা। কিন্তু পঞ্জাৱী চাও 3 বস্ত্ৰ লৈ অহাজনক যিখিনি সম্বৰ্ধনা জনাব, সেই খোজনীয়া মগনীয়াজনকো একেটা যেতিয়া সম্বৰ্ধনা জনাব, সেইজনকে মহাপণ্ডিত মহাভকত বুলি কোৱা হৈছে, জানানে? কিন্তু তুমিও হ'ব লাগিব তেনেকুৱা এজন মহাভকত। এতিয়া সেয়া হ'ল ভকতি। এই ভকতি অভিধানৰ মতে কৈছে, ভকতি কাক বোলে? এক কৃষ্ণৰ চৰণত সেৱা পূজা কৰাকেই ভকতি বুলি কোৱা হৈছে। এক কৃষ্ণৰ চৰণত সেৱা পূজা কৰাকেই ভকতি বুলি কোৱা হৈছে। ভকতি 81 বিধ। 81 বিধ ভক্তিৰ ভিতৰত 9 বিধ ভক্তিৰ প্ৰধান, যেনে শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, সখিত, দাস্য, আত্মনিবেদন আৰু পদসেৱন। এই 9 বিধ ভক্তিৰ ভিতৰত 2 বিধ ভক্তিয়ে শ্ৰেষ্ঠ। এই 2 বিধ ভক্তিৰ নিৰ্গুণ ভক্তি বুলি কোৱা হয়। যে শ্ৰৱণ আৰু কীৰ্তন, এই শ্ৰৱণ কীৰ্তন কোনে কৰিব পাৰিব? ভাগৱতৰ 2য় স্কন্ধত সিদ্ধান্ত কৰিছে। কোনে কৰিব পাৰিব? জ্ঞানী মানুহে কৰিব পাৰিব শ্ৰৱণ আৰু কীৰ্তন। জ্ঞানী মনুষ্যৰ মানে প্ৰয়োজন, শ্ৰৱণ কীৰ্তন কৰে।
এটা জ্ঞান মন। গতিকে অন্য কথা বাদ দি মনটো বেলেগলৈ নিদি যে ভগৱন্তৰ গুণনামৰহে শ্ৰৱণ আৰু কীৰ্তন কৰিব। ক'ত? ভকতৰ সংগে ৰংগে কৰে সৰ্বক্ষণ, কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। ভকতৰ সংগে ৰংগে কৰে সৰ্বক্ষণ, কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। গতিকে কৃষ্ণ গুণনাম গাবলৈ আৰু শুনিবলৈ য'তে ত'তে নাপায়। ক'ত পাব? ভকতক সৎসংগত পাব। গতিকে আমি কৈহে আছো, আপোনালোকে শুনি আছে। কৃষ্ণ কথা কোৱাৰ লগে লগে শৰীৰত থকা, দেহত থকা যি জেং যাব বুলি এটা শব্দ কৈ গৈছিলে, মলি মলি কলি মলি বুলি ক'লে আমাৰ প্ৰভুজনাই। গতিকে এইখিনি হৈছে কলিৰ পৰিয়ালবিলাক আমাৰ দেহত আছে, যেনে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, লাজ, ভয়, ঘিণ, ফেচ, কপট, কুচুত, অসুৰীয়া, তিৰস্কাৰ, অভিমান আৰু এই অহংকাৰ। এই 16টাৰ পৰিয়াল আমাৰ দেহত আছে। এই 16টাৰ পৰিয়াল আমাৰ দেহত মানে নাইকিয়া কৰিব নোৱাৰো, তেওঁলোকে থাকিবই, কিন্তু ঔষধ দিব লাগিব। ঔষধ দিলে তেওঁলোকে একেবাৰে কাম নাইকিয়া হৈ যায়, আৰু ঔষধ নিদিলেই একেবাৰে ঠন ধৰি উঠে। গতিকে ঔষধটো দিব লাগিব। এই কলিযুগৰ মূল ঔষধটো হৈছে ৰাম নামৰ সঞ্জীৱনী ঔষধ দিব লাগিব। ৰাম নামৰ সঞ্জীৱনী ঔষধ। ঔষধটো দি দিলে তেওঁলোকে কি হয়, তেওঁলোকে একদম মানে কাম নাইকিয়া হৈ যায়। যেতিয়াই ঔষধ নিদিব, আপুনি মনত পাহৰি থাকিব, তেতিয়া ঠন ধৰি উঠিব। গতিকে ঔষধটো আমি সকলোৱে ঔষধটো এবাৰ লওঁ, আৰু সকলোৱে একেলগে আমি শ্ৰৱণ কীৰ্তনৰ ৰসৰ মাজেদি আগবাঢ়ি যাওঁ। ৰাম জয়, হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়, ৰাম জয়, হৰি সকলোৱে গাওঁ। জয়, ৰাম কৃষ্ণৰ নাম হৰি জয়, ৰাম জয়, হৰি জয়, রাম কৃষ্ণ রাম হরি জয়, রাম জয়, হরি জয়, রাম কৃষ্ণ নাম হরি জয়, রাম কৃষ্ণ জিত হততে মরে কার কাক ভয় রাম জয়,
কৃষ্ণ রাম হরে জয় সকল ধর্মর উপরে বখিয়া রাম নাম প্রকাশয় জয় রাম হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন বিনাই কৃত খেখ নথাকয় জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরে জয় এ রাম কৃষ্ণ নাম কৃষ্ণর কীর্তনে কৃপার মন্দির হয় জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন স্বভাবে সংসার সুখে তো রায় জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় পাণ্ডব কৃষ্ণ রাম কৃষ্ণ নাম কীর্তন সমস্তে বিঘিনি নাশ করায় জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম রখ কলভিয়া মুকুটি কোন গনায়া জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম পরম আনন্দে সমুদ্রে মজিথা কয় জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন প্রখাদে হরির বল্লভ হয় জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন করিয়া হরিকু বৈ সকরয় জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম রখ কলভিয়া
করিয়া মুকুতি গুণ গণায় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় হে রাম কৃষ্ণ নাম পরম আনন্দে সমুদ্রে মথি থাকয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কৃপন প্রখাদে হরির পল্লব রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন করিয়া হরি কু বৈশ্বকরায় জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় কৃষ্ণ তিনিবার উচ্চ কণ্ঠেৰে কৃষ্ণ বুলি ক'ব কৃষ্ণ হৰি হৰি ও কৃষ্ণ ইয়ে মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ জলসন্তে যেন পদ্ম নৰকৰ পৰা তাংক হৈ আপুনি উধাৰু ৰংগ মনে খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ বহুতে কৃষ্ণ প্ৰত্যেকটা অৱস্থাত কৃষ্ণ 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 ভগৱান কৃষ্ণই কৈছে হে অৰ্জুন সেই মানুহজনক মই নৰকৰ পৰা নিস্তাৰ কৰিম বুলি কৈছে গতিকে এই ভগৱন্তৰ জন্ম ৰহস্য লীলাবিলাক যোনে শুনি থাকে নিৰন্তৰে এই ৰাম মূৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক বিশ্ৰাম মূৰ কথা শ্ৰৱণত কৰিবে কৰতি আকে হেবুলয় সখী উত্তম ভকতি আপোনাৰ সব মহামহন্ত আজি উত্তম ভক্তি কৰিছে বোলে কেনেকৈ উত্তম ভকতি ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৰিছে হে অৰ্জুন মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম মূৰ কথা শ্ৰৱণত কৰিবেক ৰতি ৰতি মানে প্ৰেম মোৰ কথা মোৰ জন্মলীলা ৰহস্য কথাবিলাকত ৰতি কৰিবা প্ৰেম কৰিবা আকেহে বোলয় সখী উত্তম ভকতি গতিকে এই উত্তম ভকতিটো আপোনাক লাভ কৰিব আৰু লাভ কৰিছে এই কথাবিলাকে ভগৱন্তই উদ্ধৱক কৈছে হে উদ্ধৱ মই বিনে বেদে কিছু আন নবখানে সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে কাৰণ মোৰ বাহিৰে বেদে আৰু বেলেগ কথা নকয় কাৰণ সমস্ত বেদেই ময়ে হয় বুলি কৈছে হয়নে বাৰু আৰু আপুনি মইনো ভগৱন্তৰ মুখৰ পৰাই সৃষ্টি হৈছে ব্ৰাহ্মণৰ হয়নে বাৰু ব্ৰাহ্মণৰ মুখৰ পৰা সৃষ্টি হৈছে হয়নে আপুনি মই কৰ পৰা আহিছে প্ৰভু ভগৱন্তৰ পৰাই আহিছে তোমাৰেহে অংশ আমি যত জীৱ জাক তোমাৰ মায়াই হৰি বান্ধিছে আমাক দিও উপদেশ ভজো তোমাৰ চৰণ মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তন গতিকে আমি ব্ৰাহ্মণ ভগৱন্ত মুখগ্নিৰ পৰা আহিছে হয়নে আৰু ক্ষত্ৰিয় ক'ৰ পৰা আহিছে
বাহুৰ পৰা হয়নে? আৰু কটিৰ পৰা উৰুৰ পৰা কোন আহিছে? বৈশ্য আহিছে। আৰু চৰণ পদকমলৰ পৰা ক্ষুদ্ৰ। এখানে চাৰি জাতিৰ পিতা কোন? ভগৱান কৃষ্ণ। জগতৰ পিতা কোন? ভগৱান কৃষ্ণ। এতিয়া আপুনি মই জাতিত ভাগ কৰি থাকো, বোলা ই আমুক জাতি, ই তামুক জাতি, ই দাস, ই ৰয়, ই ভকত, ই আমুক, ই নায়ক, হয়নে? কিন্তু ভগৱান কৃষ্ণক যিজনে ভকতি কৰিছে সেইজনেহে জাতি বুলি কৈছে। ই ৰাম হৰি ভজয় যিটো তাকে বোলে জাতি, হৰিৰ অভিমুখ যিটো হেহিহে জাতি। কৃষ্ণক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণৰ অভিমুখ যিটো হেহিহে জাতি। যি কৃষ্ণক ভক্তি কৰিছে, ভগৱানৰ ভক্তি কৰিছে সেইজনহে জাতি। বুজি পাইছেনে? আৰু যি কৃষ্ণক ভজা নাই, ভগৱানক ভক্তি কৰা নাই, সেইজনক অজাতি বুলি কৈছে। আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়। ঔ হৰি ঔ ৰাম। সাধাৰণ ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়, অশুদ্ধ নহয়। গতিকে আপুনি মই আজি সকলোৱে জাতিত পৰে। এতিয়া আজি আপুনি মই জাতিত পৰিছোঁ। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, যোনে বেদৰ এই ৰহস্য ভক্তিটো জানে, কাৰণ বেদে কেৱল মোৰ কথাই কৈ আছে, কৃষ্ণ কথা কৈ আছে। কাৰণ চাৰিও বেদৰ মূল তত্ত্বটো নাৰায়ণ নাম, বেদৰ গুপুত বৃত্ত নাৰায়ণ বুলি কৈছে মহাপুৰুষ গুৰুজনাই আমাৰ কৈ দিছে। সেইকাৰণে কৈছে, তাতো পাছে পাইলে সুৰা সুৰ সিদ্ধ নাগ, অনন্তৰে বেদক মনুষ্য পাইলে লাগ, যাৰ যেন মতি কৰৈ বেদক বাইখান, নিজ অৰ্থ ভকতিক তেজি বুজৈ আন। বেদৰ কথাত ফুলজৰি কথাত ভুল যায়, মানুহবিলাকে যি যাৰ মতি সেইটোৱে কৈ আছে, যে বেদেই দেখোন কৈছে পূজা কৰিবৰ কাৰণে, যাগ যজ্ঞ পূজা কৰিবৰ কাৰণে, বলি দিবৰ কাৰণে বেদেই কৈ আছে, হয়নে বাৰু? তুমি ব্যাসতকৈ বোলে শ্ৰেষ্ঠ নেকি বাৰু? ব্যাসে লিখিছে আৰু সঁচা কথা, কাৰণ বেদততো বলি বিধানৰ কথাও আছে, আছেনে? বোলে আছে, হয়নে বাৰু? গতিকে আৰু সেইমতে ভাগৱততো উল্লেখ আছে, চতুৰ্থ স্কন্ধ আপোনাৰ যিজন মহাৰজা আছিলে, এজন প্ৰাচীন বহিৰী ৰজা, প্ৰাচীন বহিৰী ৰজাটো বলি কৰিছিলে। আপোনালোক জানে, কৰ্মকাণ্ডৰ নিষ্ঠাবান ভকত তেওঁ, কৰ্মকাণ্ড যজ্ঞব্ৰত আৰু বলি বিধানত নিষ্ঠা থকাৰ কাৰণে 100টা যজ্ঞ কৰিছিলে। তাৰ ভিতৰত 99টা যজ্ঞত তেওঁ পশু বলি দিলে। একেবাৰে শেষৰ বলিটো দিবৰ সময়তে নাৰদ আহি উপস্থিত হ'ল। প্ৰাচীন বহিৰী ৰজাক কৈছে, তোমাৰ কৰ্মকাণ্ডত নিষ্ঠা থকাৰ কাৰণে তুমি যজ্ঞত পশু বলি দিছা, গতিকে পশু বলি দিয়াটো বেদে উল্লেখ কৰিছে, ঠিকে আছে, কিন্তু কথা এটা আছে, বোলে হে প্ৰাচীন বহিৰী ৰজা, তুমি যিবিলাক পশু পক্ষীক বলি দিছা নিজৰ তৃষ্ণা দূৰ কৰিবৰ কাৰণে, স্বৰ্গ ভোগৰ অভিলাষৰ কাৰণে, সেই পশু পক্ষীবিলাক দা কুঠাৰ লৈ কিনি তোমাৰ কাৰণে বাট চাই আছে, হৌ আছা, তৰ্জন গৰ্জন কৰি প্ৰাচীন বহিৰী ৰজাৰ ফালে চাই আছে, যে তইতো বেটা আমাক পশু বলি দিছিলি, টুকুৰা টুকুৰি কৰিছিলি, গতিকে তইনো কলৈ যাবি, ইয়ালৈতো আহিব লাগিব, গতিকে তোমাকো আমি টুকুৰা কৰি পিচ পিচ কৰি ঔ হৰি ঔ ৰাম কৰিম, তোমাক কেনেকা লাগিব চাম, হয়নে বাৰু? তেতিয়া নাৰদে যেতিয়া দেখুৱাই দিলে যে যজ্ঞত পশু পক্ষী বিলাক বলি দিয়াৰ পিছত, পুণ্যৰ পিছত স্বৰ্গলৈ যায়, স্বৰ্গত অকণমান দেৰি ভোগ কৰাৰ পিছত আকৌ যেতিয়া পুণ্যটি ক্ষয় হয়, তেতিয়া আকৌ নৰকত পৰে। এই কথাটো যেতিয়া জ্ঞান পালে প্ৰাচীন বহিৰী ৰজা, সেইদিনাখন কৰ্মকাণ্ড ত্যাগ কৰিলে, যাগ যজ্ঞ পূজা পাতল তেওঁ ত্যাগ কৰি কেৱল ভগৱন্ত নিৰ্গুণ ব্ৰহ্ম ভক্তিটো তেওঁ গ্ৰহণ কৰিলে। গতিকে কৃষ্ণই গীতাত অৰ্জুনক কৈছে যে, হে অৰ্জুন, তুমি যে অৰ্জুনৰ প্ৰশ্ন আছিল যে, হে মাধৱ, তুমি যে কৈ আছা তোমাকে পূজা কৰা, তোমাকে সেৱা কৰা, তুমি একমাত্ৰ দেৱতা, কিন্তু অন্য মানুহবিলাকে অন্য দেৱ দেৱী পূজা কৰি আছে, হয়নে বাৰু? সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? এই কথাটোকে ইয়াতে উল্লেখ কৰিছে। কৃষ্ণ কৃষ্ণ। কেহু বোলে বেদে কৈ যজ্ঞ ব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে, কেহু বোলে বেদে কৈ জ্ঞানে তেহে গতি,
গুণৰ ইচ্ছায়ে বুঝে যাৰ যেন মতি। গতিকে প্ৰভু যে এই ক্ষুদ্ৰ দেৱ দেৱীক পূজা কৰাটো, প্ৰভু তুমি যে কৈছা যে তোমাকে পূজা কৰা, তুমি একমাত্ৰ দেৱতা। অন্য অন্য মানুহবিলাকে অন্য অন্য দেৱ দেৱী পূজা কৰি আছে, হয়নে বাৰু? কাৰোবাৰ গাড়ী এখন আছে, বিশ্বকৰ্মা পূজাটো কৰিবই লাগিব, হয়নে বাৰু? আমাৰ